মৰমৰ শিক্ষাৰ্থীসকল আমি অনুশীলনী 9.3 ৰ আজি কোৱেশ্চন নম্বৰ 7 ৰ পৰা আৰম্ভ কৰো আমাৰ কোৱেশ্চন নম্বৰ 7 টো হৈছে ABC ত্ৰিভুজৰ AB আৰু AC বাহু দুটাৰ ওপৰত D দুটা বিন্দু ক্ৰমে D আৰু E এনেদৰে লোৱা যাতে কালি ত্ৰিভুজ DBC অৰ্থাৎ DBC ৰ কালি আৰু ত্ৰিভুজ EBC ৰ কালি সমান প্ৰমাণ কৰা যে DE সমান্তৰাল BC গতিকে আমি প্ৰথমতে কি কৰিম এই দিয়া ইনফৰমেশন খিনিৰ পৰা এটা চিত্ৰ আঁকি লম আমি প্ৰথমতে কি কৰিছো এই ত্ৰিভুজ ABC টো আঁকি ললো ABC এটা ত্ৰিভুজ অঙ্কন কৰিলো আঁকা হল এটা অকাৰ পিছত মোক এতে কৈ দিছিলে AB আৰু AC বাহু দুটাৰ ওপৰত D আৰু E দুটা বিন্দু লব লাগিব যিকোনো বিন্দু তোমাৰ মধ্যবিন্দু বুলি কথা নাই সেই কাৰণে মই ইয়াতে এটা বিন্দু AB বাহুৰ ওপৰত ললো আৰু AC বাহুৰ ওপৰত E বিন্দুটো ললো হল এতিয়া তোমালোকক কি কৈছে যে কালি DBC ত্ৰিভুজ কালি DBC লাগে DBC ৰ কালি লাগে সেই কাৰণে মই D এটোটো D বিন্দু আছিল B লগত সংযোগ আছে C লগত সংযোগ কৰি দিলো আৰু লাগে মোক ত্ৰিভুজ EBC গতিকে E লগত EC আৰু এটো আছে গতিকে E লগত B সংযোগ কৰি এই ত্ৰিভুজটো পালো হল আমি দেখুৱাব লাগে যে DE সমান্তৰাল BC সেই কাৰণে মই এটো কৰি দিলো গতিকে আমাৰ চিত্ৰটো সম্পূৰ্ণ হল এতিয়া তোমালোকে বিশেষ সূত্ৰটো গম পাইছা কি কৰিলা যিখিনি দিয়া আছে হেতুই বিশেষ সূত্ৰ ত্ৰিভুজ ABC এটা ত্ৰিভুজ ইয়াৰ AB আৰু AC বাহুৰ ওপৰত D আৰু E যিকোনো দুটা বিন্দু কেনেকৈ লোৱা হৈছে যাতে ইহতৰ এই কালি দুটা সমান এনেকৈ লোৱা হল যাতে কি হ'ব DBC এইটো ত্ৰিভুজৰ কালি আৰু EBC এই ত্ৰিভুজ দুটাৰ কালি সমান এখিনি আমাক দিয়া আছে আমি কি প্ৰমাণ কৰিব লাগে যে এডাল বাহু আৰু এডাল বাহু সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে গতিকে তোমালোকে চোৱা যিখিনি বস্তু দিয়া আছে তাতে মই যদি ভালকৈ ত্ৰিভুজ দুটা মন কৰো DBC আৰু EBC এই ত্ৰিভুজ দুটা একে ভূমি BC ৰ ওপৰত আছে নে নাই আছে গতিকে আমি জানো যে যদি দুটা ত্ৰিভুজ একে ভূমিৰ ওপৰত থাকে আৰু হিহতৰ কালি সমান তেন্তে হিহতি কি ত্ৰিভুজ দুটা একে সমান্তৰালৰ মাজত থাকিব কিন্তু আমাৰ উপবাদ্য প্ৰমাণ কৰিছো ইতিমধ্যে ৰিজাল্টটো গতিকে আমি মাত্ৰ হেতু লিখি দিলেই হৈ যাব সেই কাৰণে মই প্ৰথমতে যেটো ব্যৱহাৰ কৰিম কি কৰিম আমি ইয়াতে আমাৰ দিয়া আছিল ত্ৰিভুজ DBC ৰ কালি আৰু ত্ৰিভুজ EBC ৰ কালি সমান এটো আমাৰ দিয়া আছে আগতো দিয়া আছে বুলি লিখিব পাৰা এতিয়া মই লিখিলো এই ত্ৰিভুজ DBC ত্ৰিভুজটো আৰু EBC ত্ৰিভুজটো একে ভূমি BC ৰ ওপৰত আছে এটো দুয়োটা ত্ৰিভুজ একে ভূমি BC ৰ ওপৰত আছে তাৰ পিছত মই কাৰণটো লিখিছো আমি জানো যে একে ভূমিৰ ওপৰত থকা একে সমান্তৰাল সমান কালি বিশিষ্ট ত্ৰিভুজবোৰ একে সমান্তৰালৰ মাজত থাকে কালি সমান আছিল একে ভূমিৰ ওপৰত আছে গতিকে আমি সিধাসিধি কনক্লুজন দিব পাৰো কি DE সমান্তৰাল BC এটো আমাৰ প্ৰমাণ হৈ গল একদম সিম্পল প্ৰমাণ হয়নে এবাৰ আমি নেক্সট কোৱেশ্চনটো লৈ আহো আমাৰ নেক্সট কোৱেশ্চনটো চোৱা তোমালোকৰ ইয়াতে কি দিয়া আছে 8 নম্বৰ কোৱেশ্চনটো ABC ত্ৰিভুজৰ BC বাহুৰ সমান্তৰাল XY এডাল ৰেখা যদি BE সমান্তৰাল AC আৰু CF সমান্তৰাল AB XY ক্ৰমে E আৰু F বিন্দুত কাটে তেন্তে দেখুৱা যে কালি ত্ৰিভুজ ABE অৰ্থাৎ ABE ত্ৰিভুজৰ কালি আৰু ACF ত্ৰিভুজৰ কালি সমান আমাক কিতাপত প্ৰশ্নটো তোমালোকৰ বা কিতাপত তোমালোকৰ চিত্ৰটো দিয়া নাছিলে সেই কাৰণে মই চিত্ৰটো নিজৰ পৰা আঁকি ললো চিত্ৰটো মই কেনেকৈ আঁকিলো চোৱা ইয়াতে মই দিয়া ইনফৰমেশন খিনিত কি কৈছিলে ABC ত্ৰিভুজ গতিকে ABC মই ত্ৰিভুজ আঁকিলো এতিয়া ইয়াতে কৈছে BC ৰ সমান্তৰাল XY এডাল ৰেখা BC ৰ সমান্তৰাল এটো BC ইয়াৰ সমান্তৰাল XY ৰেখাডাল তুমি এই ত্ৰিভুজটো যিকোনো অংশত আঁকিব পাৰা শীৰ্ষবিন্দুৱেদি আঁকিব পাৰা XY এডাল মই সমান্তৰাল ৰেখা আঁকি ললো X আৰু Y বিন্দুটো ইয়াত দিছো ৰেখা যেহেতু ইহতক মই এক্সটেন্ড কৰিব পাৰিম কোনো প্ৰবলেম নাই তাৰ পিছত তোমালোকক কি কৈছে BE সমান্তৰাল AC এই AC ডাল আছে AC ৰ সমান্তৰালকৈ মই BE আঁকিলো এডাল আৰু এডাল সমান্তৰালকৈ আঁকিলো আৰু কি কৈছে CF সমান্তৰাল AB মোৰটো CF টো আঁকিব লাগিব কাৰ সমান্তৰালকৈ AB AB ডালটো আছে মই ইয়াৰ সমান্তৰালকৈ CF টো আঁকি ললো
ওপৰলৈ আঁকিব পৰা কথা নাই তাতে কৈছিলে যে এই দুটাই কিহত কৰিছে XY ক্ৰমে E আৰু F বিন্দুত কাটিছে এডাল XY আছিলে তাক ক'ত কাটিছে E আৰু F বিন্দুত এই দুটা বিন্দুৰ নাম দিলোঁ E আৰু F এতিয়া মই দেখুৱাব লাগিব কালি ত্ৰিভুজ ABE এই ত্ৰিভুজটোৰ কালি আৰু ত্ৰিভুজ ACFৰ কালি ACF এই ত্ৰিভুজটোৰ কালি সমান বুলি দেখুৱাব লাগে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ কালি ঠিক আছে এতিয়া মই বিশেষ সূত্ৰটো তোমালোকক মই আকৌ নকওঁ কাৰণ মই চিত্ৰটো আকোতো এবাৰ ক'লোঁ পঢ়িও দিছোঁ তোমালোকে প্ৰশ্নৰ পৰা নিজে বিশেষ সূত্ৰটো লিখি ল'বা এতিয়া আমি চোৱা যিহেতু মোৰ উদ্দেশ্য হৈছে এই ত্ৰিভুজটোৰ কালি আৰু এই ত্ৰিভুজটোৰ কালি সমান দেখাব লাগে কিন্তু মই ত্ৰিভুজ দুটা ওচৰাচৰিকৈ পোৱা নাই তাৰমানে মই চিধা ত্ৰিভুজ দুটাৰ লগত সম্পৰ্ক স্থাপন কৰিব পৰা নাই কিন্তু আমি জানো যে এডাল বাহু আৰু এডাল বাহু সমান্তৰাল আৰু এই XY ডাল BCৰ সমান্তৰাল যদি XY BCৰ সমান্তৰাল হয় তেলে XYৰ ওপৰতেটো E আছে গতিকে আমি কি পাম EY ও BCৰ সমান্তৰাল হ'ব ঠিক একেদৰে AC EBৰ সমান্তৰাল গতিকে তুমি ACৰ ওপৰতেটো Y আছে গতিকে YC টো BEৰ সমান্তৰাল হ'ব গতিকে আমি দেখিলোঁ যে এই চতুৰ্ভুজটো EBCYE এই চতুৰ্ভুজটোৰ দুইডাল প্ৰতিযোৰ বিপৰীত বাহু সমান্তৰাল গতিকে কি হ'ব চতুৰ্ভুজৰ যদি প্ৰতিযোৰ বিপৰীত বাহু সমান্তৰাল হয় ই এটা কি হৈ যায় সমান্তৰিক হৈ যায় হয়নে গতিকে আমি দেখিলোঁ EBCY এটা সমান্তৰিক একেধৰণে তোমালোকে এটা সমান্তৰিকটো পালা একেধৰণে তুমি জানা এডাল ইয়াৰ সমান্তৰাল দিয়াই আছে গতিকে এই অংশটো XB CFৰ সমান্তৰাল হ'ব ঠিক একেধৰণে আকৌ BC XY সমান্তৰাল গতিকে আমি তাৰ পৰা ক'ব পাৰোঁ যে XF BCৰ সমান্তৰাল তাৰ মানে BCFX এইটো এটা সমান্তৰিক হ'ল এটা দুইটা সমান্তৰিক একেলগ চোৱাচোন BCYE আৰু BCFX এই দুটা একে ভূমি BCৰ ওপৰত আছে আৰু কি হয় ইহঁত দুডাল এডাল আৰু এডাল সমান্তৰাল হয় একে সমান্তৰালৰ মাজত আছে গতিকে আমি তাৰ পৰা কি গম পালোঁ যে এই সমান্তৰিকটো অৰ্থাৎ BCYEৰ কালি আৰু BCFXৰ কালি সমান হ'ল এতিয়া আমাৰ উদ্দেশ্য কিন্তু মনত ৰাখা তুমি এই ত্ৰিভুজ দুটাৰ কালিহে উলিয়াব লাগে এবাৰ তুমি মন কৰাচোন মই যে এই ত্ৰিভুজটো ল'লোঁ ABE আৰু তোমালোকে এইটো চতুৰ্ভুজটো লোৱা BCYE এইটো EBCY বুলিও ক'ব পাৰোঁ EBCY আৰু ACEB বা ABE এইটো ত্ৰিভুজ আৰু এই সমান্তৰিকটো একে ভূমি EBৰ ওপৰত আছে আৰু একে সমান্তৰাল এডাল আৰু এডালৰ মাজত আছে EB আৰু ACৰ মাজত আছে গতিকে তোমালোকে আৰু এটা তোমালোকে ৰিজাল্ট পাইছিলা কি হয় একে ভূমিৰ ওপৰত থকা আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজৰ কালি সমান্তৰিকৰ কালিৰ আধা গতিকে আমি তাৰ পৰা গম পালোঁ যে ABEৰ কালি EBCYৰ কালিৰ আধা একেধৰণে তুমি চোৱাচোন ACF আৰু BCFX এইটো ত্ৰিভুজ আৰু এই সমান্তৰিকটো একে ভূমি CFৰ ওপৰত আছে আৰু একে সমান্তৰাল CF আৰু ABৰ মাজত আছে হয়নে তাৰমানে তাৰ পৰা মই গম পালোঁ ACFৰ কালি ত্ৰিভুজ ACFৰ কালি সমান্তৰিক BCFXৰ কালিৰ আধা একেটা কাৰণে আকৌ তোমালোকে জানা সমান্তৰিক BCFX আৰু EBCY এই দুটাটো কালি সমান আছিলে গতিকে তাহাঁতৰ মাজত এটা সম্বন্ধ এটা স্থাপন কৰিব পাৰিম হয়নে এইখিনি প্ৰমাণ আমি এতিয়া লিখি লওঁ সদায় তোমালোকে মন কৰিবা কেনেকৈ লিখিবা সেইটো কৰাৰ আগতে তুমি কিনো কৰিবা আগতে চিন্তা কৰি চাই লোৱা সেইকাৰণে মই তোমালোকক আগতে বুজাই ল'লোঁ এতিয়া মই এইখিনিকে মিলাই লিখি দিলেই হ'ল এতিয়া মই লিখিলোঁ প্ৰথমতে XY সমান্তৰাল BC দিয়া আছিলে গতিকে XY BCৰ সমান্তৰাল হোৱাৰ কাৰণে মই পালোঁ EY সমান্তৰাল BC কাৰণ মই মাত্ৰ কৈছিলোঁ এইটো কিয় হৈছে EYXৰ ওপৰত আছে আকৌ তোমালোকক এইটো দিয়া আছিলে BE সমান্তৰাল AC BE সমান্তৰাল AC দিয়া আছে গতিকে তাৰ পৰা মই পালোঁ BE সমান্তৰাল CY তাৰমানে এতিয়া গম পালোঁ BCYE এইটো চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত বাহু সমান্তৰাল হয়নে এডাল সমান্তৰাল এডাল আৰু এডাল সমান্তৰাল এডাল দুবাৰ কৈছোঁ কিন্তু মনত ৰাখিবা তোমালোকৰ বুজিব সুবিধা হ'বৰ কাৰণে গতিকে আমি গম পালোঁ BCYE এটা সমান্তৰিক
হল এটা মই পিছৰটো আকৌ লিখি নাথাকো আৰু একেদৰে বুলি লিখিম একেদৰে দেখুৱাব পাৰি যে BCFX এটা সমান্তৰিক এইবাৰ মই কি কৰিলো দেখিছিলো যে এই সমান্তৰিকটো আৰু এই সমান্তৰিকটো একে ভূমি BCৰ ওপৰত আছে হেতুকে মই লিখিলো এবাৰ আমি জানো যে একে ভূমিৰ ওপৰত থকা আৰু একে সমান্তৰালৰ মাজত থকা সমান্তৰিকৰ কালি সমান মই কাৰণটো আগতো লিখিব পাৰো বা সাইডত ব্ৰেকেট দিও লিখিব পাৰো গতিকে মই কি কৰিলো সমান্তৰিক BCYE আৰু BCFX একে ভূমি BCৰ ওপৰত আছে আৰু একে সমান্তৰাল BCEFৰ মাজত আছে এটো দেখিছা নহয় এডাল আৰু এডাল সমান্তৰাল আৰু BCৰ ওপৰত আছে গতিকে মই তাৰ পৰা কি গম পালো কালি BCY এৰ কালি আৰু BCFX সমান্তৰিকৰ কালি সমান তোমালোকে গম পাইছা এটো পিছত ব্যৱহাৰ কৰা হ'ব হেকাৰে মই তোক মাৰ্ক কৰি থৈ দিলো 1 বুলি এবাৰ মই ত্ৰিভুজ আৰু সমান্তৰিকৰ সম্বন্ধলৈ আহিছো হেকাৰে মই কাৰণটো লিখি ললো আকৌ একে ভূমিৰ ওপৰত থকা আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজৰ কালি সমান্তৰিকৰ কালিৰ আধা হল গতিকে মই চিত্ৰটো আকৌ আঁকিছো পিছৰ অংশটোলৈ আহিছো এটো চোৱা মই এটা অলপ সেট কৰি দিছিলো ABE এটো ত্ৰিভুজ আৰু BCYE একে ভূমি BEৰ ওপৰত আছে আৰু একে সমান্তৰাল ACৰ আৰু EBৰ মাজত আছে হল গতিকে আমি কি পালো ত্ৰিভুজ ABEৰ কালি আৰু সমান্তৰিক BCYEৰ কালিৰ আধা একে ধৰণে তুমি দেখিছা এই ACF ত্ৰিভুজটো আৰু BCFX এই সমান্তৰিকটো একে ভূমি CFৰ ওপৰত আছে এটো একেদৰে লিখিলেও হ'লহেতে গতিকে আমি দেখিছো একে ভূমি CFৰ ওপৰত আছে আৰু একে সমান্তৰাল CFABৰ মাজত আছে গতিকে কালি ACF অৰ্থাৎ ACF ত্ৰিভুজৰ কালি সমান্তৰিক BCFXৰ আধা ইফালে তোমালোকে যে এই মাত্ৰ 1 নম্বৰত পাইছিলা এটো কালি সমান গতিকে মই 1 নম্বৰৰ পৰা কি কৰিলো এইটো ত্ৰিভুজৰ কালিৰ ঠাইত মই BCY লিখি দিলো 1ৰ পৰা হল এটা এটো কালি আকৌ এই মাত্ৰ পাইছিলা নহয় BCY এৰ কালিটো কি পাইছিলা AB এৰ কালিৰ আধা পাইছা এই আধা কালিটো তাৰ মানে AB এৰ কালি গতিকে মই ইয়াতে লিখি দিলো এটো কালি AB এৰ 2 নম্বৰ পৰা লিখিছো গতিকে আমাৰ উত্তৰটো হৈ গল প্ৰমাণ কৰা হল এইবাৰ মই কোৱেশ্চন নম্বৰ 10 লৈ যাম 10ত তোমালোকৰ প্ৰশ্নটো অকন ভালদৰে মন কৰিবা দীঘলীয়া প্ৰশ্ন হয় ABCD সমান্তৰিকৰ AB বাহুটো যিকোনো এটা বিন্দু P লৈ বঢ়াই দিয়া হল এতিয়া A বিন্দুৰ মাজেৰে CPৰ সমান্তৰালভাৱে টনা এটা ৰেখাই CBৰ বৰ্ধিতাংশৰ Q বিন্দুত কাটিছে এতিয়া PQRS সমান্তৰিকটো সম্পূৰ্ণ কৰা হল দেখুৱা যে কালি ABCDৰ কালি আৰু PBQRৰ কালি সমান এটা তোমালোকে চোৱা এই চিত্ৰটোৰ কাৰণে মোক কি দিয়া আছিল ABCD এটা সমান্তৰিক দিয়া আছিল এটো ABCD এটো দিয়া আছে তাৰ পিছত তোমালোকক কৈছিলে AB বাহুটো যিকোনো এটা বিন্দু P লৈ বঢ়াই দিয়া হল এটো চোৱা তোমালোকৰ এটো AB এডাল বাহু আছিল ইয়াক যিকোনো এটা বিন্দু P লৈ বঢ়াই দিয়া হল এটো অংশ আকিলা তাৰ পিছত তোমালোকক কি দিয়া আছে চিত্ৰ চাইতে আকিবা এটা A বিন্দুৰ মাজেৰে CPৰ সমান্তৰালভাৱে টনা ৰেখাই CBৰ বৰ্ধিতাংশ Q কাটিছে কাৰ সমান্তৰালকে আকিছা AB বাহুটোৰ যিকোনো এটা বিন্দু ললা P এটা A বিন্দুৰ মাজেৰে CPৰ সমান্তৰাল তোমালোকে চোৱা এডাল CPডাল সংযোগ কৰিলা P টো লৈছিলা নহয় AB বহাই P ললা CP সংযোগ কৰিলা এটা এই CP সংযোগ কৰাৰ পিছত CPৰ সমান্তৰালকৈ তোমালোকে এডাল বাহু আকিলা কত মিলে মই গম নাপাও আকি আছো এডালৰ সমান্তৰালকৈ আকি দিলো তেতিয়া তোমালোকৰ কি হল এডালে সমান্তৰালকৈ আকুতে মই যেতিয়া CB ডাল বহাই দিতে ই কোট কাটিলে Q বিন্দুত কাটিছে তুমি এডাল আৰু এডাল সমান্তৰালকৈ আকি লৈছিলা এডালৰ সমান্তৰাল কাৰকে CPৰ সমান্তৰালকে তেতিয়া তোমালোকৰ এই CB ডাল যেতিয়া বহাই দিতে ই Q বিন্দুত কাটিলে গম পালা এতিয়া তোমালোকৰ তাৰ পিছত কি কৈছে চোৱা Q বিন্দুত কাটিছে বৰ্ধিতাংশত PQRS সমান্তৰিকটো সম্পূৰ্ণ কৰা এটা এই সমান্তৰিকটো তোমালোকে P বিন্দুটো আছিলে Q বিন্দুটো আছে গতিকে মই এডাল বাহু আছিলে হয়নে এডালৰ সমান্তৰালকে মই এডাল আকিলো আৰু এডালৰ সমান্তৰালকে এডাল আকিলো তেতিয়া মোৰ PBQR সমান্তৰিকটো সম্পূৰ্ণ হৈ গল হৈছে এইখিনি মোৰ চিত্ৰটো আঁকা হল চিত্ৰটোত তুমি যিখিনি আকিলা বা কোৱেশ্চনটোত যিখিনি দিয়া আছে তাৰ পৰা তুমি বিশেষ সূত্ৰটো লিখি লবা এটা মোৰ উদ্দেশ্যটো হৈছে ABCDৰ কালি আৰু PBQRৰ কালি সমান বুলি ক'ব লাগে এই দুটাৰ কালি
এইটোৰ কালি আৰু এইটোৰ কালি সমান বুলি ক'ব লাগে এতিয়া তোমালোকে চোৱা মই এইটোৰ কালি আৰু এইটোৰ কালি আনিবৰ কাৰণে মাজত মই এই অংশটো যদি লগ লগাই লওঁ আমাৰ কামটো বহুতখিনি সুবিধা হয় সেইকাৰণে মই প্ৰথমতে কি কৰিলোঁ আমি জানো যে একে ভূমিৰ ওপৰত থকা আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজৰ কালি সমান হয় হয়নে এতিয়া তুমি চোৱা সেইকাৰণে মই কি কৰিলোঁ এইটো ত্ৰিভুজ এই দুটা ত্ৰিভুজ ল'লোঁ এইটো ACQ আৰু APQ এইটো ত্ৰিভুজ ACQ আৰু APQ মই অলপমান ছেড কৰিছিলোঁ এইটো আৰু এই দুটা ত্ৰিভুজ একে ভূমি AQৰ মাজত আছে আৰু একে সমান্তৰাল CPAQৰ মাজত আছে অৰ্থাৎ মই পালোঁ যে এই ত্ৰিভুজটো অৰ্থাৎ ACQৰ কালি আৰু APQৰ কালি সমান এতিয়া মোক চোৱা এই ACQৰ কালিটোৰ পৰা মই যদি এই অংশটো বাদ দি দিওঁ ABQ কালি আৰু এইটো APQৰ কালিৰ পৰা যদি মই ABQৰ সমান অংশ বাদ দি দিওঁ তেতিয়া মই এই অংশটো আৰু এইটো অংশ সমান পাই যাম হয়নে এতিয়া এই অংশটো আকৌ তোমালোকৰ এই সমান্তৰিকটোত আছে ঠিক তেনেকৈ এই অংশটো তোমালোকৰ এই সমান্তৰিকটোত আছে তোমালোকে এই অংশটো আৰু এই অংশৰ কালিটো সমান পাবানে তাৰপিছত তোমালোকে চোৱা এই যে ত্ৰিভুজটো ABC ত্ৰিভুজটো আৰু ABCD এই সমান্তৰিকটো একে ভূমিৰ ওপৰত আছে আৰু একে সমান্তৰাল ABDCৰ মাজত আছে কাৰণ এইটো সমান্তৰিক জানা গতিকে ইহঁতৰ কালিটো ইহঁতৰ সমান্তৰালৰ মাজত থাকিব তোমালোকে এইটো কথাও জানা যে একে সমান্তৰালৰ মাজত থকা আৰু একে ভূমিৰ ওপৰত থকা ত্ৰিভুজৰ কালি সমান্তৰিকৰ কালি আধা একে ধৰণে তুমি চোৱা এইটো সমান্তৰিক এই সমান্তৰিকটো PBQR আৰু ত্ৰিভুজ PBQ একে ভূমি QBৰ ওপৰত আছে আৰু একে সমান্তৰাল এডালৰ মাজত আছে গতিকে এইটোৰ কালিৰ আধা হ'ব ইফালে তোমালোকে এটা কালি সমান পাই থৈছিলা তাৰ পৰা আমি এটা ৰিলেশ্যনটো এষ্টাব্লিছ কৰিলে হ'ল গতিকে মই প্ৰথমতে এইটো কাৰণ লিখি ললোঁ আমি জানো যে একে ভূমিৰ ওপৰত থকা আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজৰ কালি সমান সেইকাৰণে মই এতিয়া কি কোনটো কনচিডাৰ কৰিলোঁ ACQ আৰু APQ এই দুটা ACQ আৰু APQ এই ত্ৰিভুজটা কাৰ ওপৰত আছে AQ ভূমিৰ ওপৰত আছে আৰু একে সমান্তৰাল AQ CPৰ মাজত আছে গতিকে এই ত্ৰিভুজটোৰ কালি আৰু এই ত্ৰিভুজটোৰ কালি সমান হ'ল এবাৰ মই সমান্তৰিকটো লৈ আহিছোঁ সমান্তৰিকটোত মই মাইনাছ অংশটো ইয়াতে কৰা নহ'ল মই পিছতো কৰিছোঁ বা তোমালোকে চিধা ইয়াতে মাইনাছ অংশটো কৰি থ'ব পাৰা কমন পৰ্চনটো আকৌ সমান্তৰিক ABCD আৰু ABC একে ভূমি ABৰ ওপৰত আছে আৰু একে সমান্তৰাল ABDCৰ মাজত আছে এইটো সমান্তৰিকৰ কথা কৈছোঁ ABCD সমান্তৰিক আৰু ABC ত্ৰিভুজ একে ভূমিৰ ওপৰত আছে আৰু একে সমান্তৰালৰ মাজত আছে গতিকে ত্ৰিভুজ ABCৰ কালি আৰু সমান্তৰিক ABCৰ কালিৰ আধা হ'ব সেইটো কথাকে লিখিলোঁ ত্ৰিভুজ ABCৰ কালি সমান্তৰিক ABCৰ কালিৰ আধা হ'ল আকৌ তোমালোকে চোৱা এইটো কথা ক'লোঁ BPQৰ কালি কাৰণ মই এইটো আনিবলৈ গৈ আছোঁ নহয় BPQৰ কালি কাৰ কালিৰ কালি আৰু BPQR একে ভূমি BQৰ ওপৰত আছে আৰু একে সমান্তৰাল মাজত আছে গতিকে মই ইয়াৰ পৰা পালোঁ এইটো লিখিছোঁ BPQ সমান্তৰিক PBQR একে ভূমি BPৰ ওপৰত আছে আৰু একে সমান্তৰাল BPQRৰ মাজত আছে গতিকে তাৰ পৰা মই পালোঁ যে কালি BPQ হাফ কালি PBQR হ'ল এতিয়া মই যে আগতে 1 নম্বৰত পাই থৈছিলোঁ এই ত্ৰিভুজটাৰ কালি সমান তাৰ পৰা মই এই কমন পৰ্চনটো ABQ অংশটো মই দুইটাৰ পৰা বাদ দিওঁ যাতে মই এই অংশটো সমান এইটো অংশ পাওঁ এইটো কাম মই 1 নম্বৰৰ লগতে ইয়াতেও এইখিনিতেও কৰি থ'ব পাৰিলোহেঁতেন ইয়াত কৰি দিয়া হ'লেও মোৰ একে কামেই হ'লহেঁতেন গতিকে মই ইয়াতে কি কৰিলোঁ এই 1 নম্বৰটো লৈ আনিলোঁ তাৰ পৰা মই ABQ অংশটো বিয়োগ কৰি দিলোঁ লগে লগে মোৰ এফালে থাকিল ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PBQ হ'ল এতিয়া তোমালোকে চোৱা ত্ৰিভুজ ABCৰ কালি আকৌ কাৰ সমান আছিলে এয়া হাফ কালি ABCDৰ সমান আছিলে এইটো আকৌ PBQৰ কালি কাৰ আধাৰ আছিলে PBQRৰ আধা আছিলে এইটো পাইছিলা গতিকে মই ABCৰ ঠাইত হাফ কালি ABCD লিখিলোঁ আৰু ত্ৰিভুজ PBQৰ ঠাইত PBQRৰ কালিৰ আধা লিখিলোঁ আগৰ কৰাৰ পৰা লিখি দিছোঁ এবাৰ মই কি কৰিলোঁ দুইটাৰ পৰা আধা কেনচেল কৰি দিলোঁ মই ABCDৰ কালি আৰু PBQRৰ কালি সমান পালোঁ এইখিনিতে আমাৰ প্ৰমাণটো সম্পূৰ্ণ হৈছে আজিলৈ মই তোমালোকক এইখিনিতে থৈছোঁ নেক্সট ক্লাছত আমি আৰু পিছৰখিনি ডিছকাছ কৰিম থেংক ইউ